আসুৰ প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ প্ৰথম বাৰ্ষিক ৰাজ্যিক অধিৱেশন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ বিদায় লোৱা প্ৰাক্তন ছাত্ৰকৰ্মীসকলৰ প্ৰথম ৰাজ্যিক অধিৱেশন গুৱাহাটীৰ পাণবজাৰ ডনবক্স স্কুলত আয়োজন কৰা প্ৰথম ৰাজ্যিক অধিৱেশনত প্ৰাক্তন সভাপতি সম্পাদক প্ৰমুখ্যে কৰি বহু কেইগৰাকী ছাত্ৰকৰ্মী উপস্থিত থাকে। প্ৰতিনিধি পঞ্জীয়নে আৰম্ভ কৰা অধিৱেশনত পতাকা উত্তোলন কৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অমৃত গোহাঁই শ্বহীদ তৰ্পণ কৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে 10 বজাৰ আৰম্ভ হোৱা অধিৱেশনৰ প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক দীপেন দত্তই। আসুৰ প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনত প্ৰাক্তন সভাপতি প্ৰবীণ বড়ো শংকৰ প্ৰসাদ ৰায়ৰ লগতে জিলাসমূহৰ প্ৰাক্তন ছাত্ৰকৰ্মী উপস্থিতিয়ে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে অধিৱেশনস্থলীত। 89 আৰু যিখন বঙাইগাঁৱত অধিৱেশন হৈছিল আৰু সেই বঙাইগাঁও অধিৱেশনৰ পিছৰ পৰাই কেন্দ্ৰীয় সমিতিৰ লগত জড়িত হৈ আছে। মৰাণত হোৱা 2005 চনত প্ৰবীণদাৰ পিছত মৰাণত হোৱা 2005 চনৰ সেই অধিৱেশনত মই সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰোঁ আৰু 2015 চনত সভাপতিৰ দায়িত্ব। আপোনাৰ দাদা ইমান বছৰৰ অভিজ্ঞতা, এটা মহান সংগঠনত আছিলোঁ, গৌৰৱ কৰোঁ এইটো সংগঠনত। এই সংগঠনটোৰ জৰিয়তে অসমৰ জাতীয় জীৱনৰ পৰিকল্পিতভাৱে আগবাঢ়ি গ'লে আমি জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাটো সম্ভৱ, এই কথা বিশ্বাস কৰোঁ। ক'ৰবাত আমাৰ ভুল হৈ গৈছে, সেই কাৰেকশ্যন কৰিলে আমি আগবাঢ়ি যাব পাৰিম আৰু গৌৰৱ অনুভৱ কৰোঁ সদৌ অসম ছাত্ৰ সন্থাত থাকি। হয় দাদা, আপোনালোকৰ দিনত যোনখিনি আপোনালোকে প্ৰাক্তন আছু হিচাপে আপোনালোকে কৰ্মকৰ্তাসকল আছিলে আৰু এতিয়া যোনখিনি আছু কৰি এটা ডিফাৰেঞ্চটো কি? একেই আৰু চবৰে জাতীয় প্ৰেম আছে। আজিকালি এটা ঐতিহাসিক দিন যে প্ৰথমবাৰৰ কাৰণে লক্ষীনাথ বেজবৰুৱাই গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ জন্ম দিছিল। তাৰপিছত সদৌ অসম ছাত্ৰ সন্থাৰ 66ত জন্ম হয় আৰু আজি প্ৰথম প্ৰাক্তনসকলক লৈ আমি যিসকলে লগ লাগি আছোঁ এই ঐতিহাসিক গুৱাহাটী চহৰতে লক্ষীনাথ বেজবৰুৱাৰ সেই পথ অনুসৰণ কৰিয়ে আমি আজি একগোট হৈছোঁহি আৰু ইয়াত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ এখন কমিটি গঠন হ'ব। ই ঐতিহাসিক দিন আমাৰ কাৰণে আৰু অনাগত দিনত আমি প্ৰাক্তনসকলৰ মানৱীয় সম্পৰ্ক, অৰ্থনৈতিক উন্নয়ন, এজনে আনজনৰ লগত মনৰ আদান প্ৰদান, এক ঐক্যবদ্ধ প্ৰচেষ্টাৰে আমি অনাগত দিনত কেনেকৈ আগবাঢ়িব পাৰোঁ তাৰ পৰিকল্পনা কৰিম। সেইকাৰণে এই দিনটো এক ঐতিহাসিক দিন, এক গৰ্বিত দিন। এই দিনটো অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ মেগনেট এনি।